ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম চমুকৈ DEE LP আৰু UP টিচাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা নতুনকৈ ওলাইছে 45টা পদ আৰু আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে ইয়াৰ অনলাইন আবেদন কৰিব পাৰিব। পোষ্টকেইটা ওলাইছে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ আৰু লোৱাৰ এণ্ড আপাৰ প্ৰাইমেৰী স্কুল অফ আছাম আৰু টোটেল পদ ওলাইছে আপোনালোকৰ 4500টা পদ ওলাইছে আৰু ইয়াৰ লোৱাৰ প্ৰাইমেৰীৰ কাৰণে আছে 29টা পোষ্ট আৰু আপাৰ প্ৰাইমেৰীৰ কাৰণে আছে 16টা পোষ্ট। পে স্কেলটো থাকিব আপোনালোকৰ 14,000 পৰা 70,000 টকা পৰ্যন্ত আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিটো ইয়াত আপোনালোকৰ কিমান আছে সেইটো এতিয়ালৈকে ইয়াত দি দিয়া নাই আৰু আবেদন কৰিবলৈ হ'লে ধৰি দিছে কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অৰ্থাৎ আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ আৰু বয়সৰ ক্ষেত্ৰত 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব 18 বছৰৰ পৰা আৰু যদিহে এক ছাৰ্ভিচমেন হয় তেতিয়া আপোনালোকে 2 বছৰ বেছি হ'লেও পাৰিব। OBC MOBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব। ST SC ST সকলে 5 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু ডকুমেণ্টছ আপোনালোকৰ স্মল ফেমিলি নৰ্মছ যোনখন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে পূৰাব লাগিব আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ ইয়াত ধৰি দিছে কিমান হ'ব লাগিব। এই সকলোবিলাক হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ পাৰ্চেণ্টেজটো 50 থাকিব লাগিব, যদি তাতকৈ কম থাকে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু ডকুমেণ্টছ কি লাগিব আপোনালোকৰ সেইটো ইয়াত দি দিছে। ডকুমেণ্টছৰ ক্ষেত্ৰত লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ, SSLC এডমিট কাৰ্ড, SSLC মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আৰু এনি আদাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট হায়াৰ এডুকেশ্যনৰ যদি আপোনালোকে কৰা থাকে তেতিয়া দিব লাগিব। তাৰপিছত DLED বা BEd আপোনালোকে যদি আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰৰ যোনখন চাৰ্টিফিকেট হয় সেই দুখন আপোনালোকে দিব লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেটখন দিব লাগিব আৰু PRCখন দিব লাগিব। তাৰপিছত আপোনালোকৰ ফটো ছিগনেচাৰ আৰু ষ্টাৰ্টিং ডেটটো আপোনালোকৰ ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 31 মাৰ্চ। তো আপোনালোকৰ ওচৰত সময় ভালেমান আছে, 15 ফেব্ৰুৱাৰীৰ পৰাহে যিহেতু এইকেইটা পদৰ অনলাইন আবেদন আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো হৈছে 31 মাৰ্চ।